সকলো গ্ৰহ বা নৱগ্ৰহক শান্ত কৰি ৰখা তান্ত্ৰিক যন্ত্ৰ। এই যন্ত্ৰৰ লগত জড়িত কোনো মন্ত্ৰ বা আন কোনো অনুষ্ঠান বা পূজাৰ দ্বাৰা ইয়াক শক্তিশালী কৰাৰ প্ৰয়োজন নাই। ইচ্ছা কৰিলে যিকোনো দিনত, যিদিনা আপোনাৰ ভাগ্য ভাল সেই দিনত এই যন্ত্ৰ প্ৰস্তুত কৰি তেলৰ চাকি আৰু ধূপ জ্বলাই পূজা কৰি বনাব পাৰে। এই গ্ৰহ শান্তি যন্ত্ৰত সকলো নৱগ্ৰহক সন্তুষ্ট কৰিবলৈ এটা সৰল সাংখ্যিক যন্ত্ৰৰ অজটিল যন্ত্ৰ প্ৰস্তুত পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰিছোঁ। নৱগ্ৰহৰ যিকোনো এটা বা তাতকৈ অধিক গ্ৰহৰ ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়া আঁতৰোৱাৰ বাবে এইটো আন এক সহজ জ্যোতিষ যন্ত্ৰ। যিসকল লোকে সঠিকভাৱে নাজানে কোনটো গ্ৰহে তেওঁলোকৰ জীৱনত সমস্যা বা বাধাৰ সৃষ্টি কৰিছে, তেওঁলোকৰ বাবে এই যন্ত্ৰ আটাইতকৈ বেছি উপযোগী। যিসকল লোকে এটাতকৈ অধিক গ্ৰহৰ পৰা সমস্যাৰ সন্মুখীন হৈছে আৰু একাধিক যন্ত্ৰ ব্যৱহাৰ কৰিব নিবিচাৰে, তেওঁলোকৰ বাবেও ই উপযোগী। এই যন্ত্ৰটো সহজ যেন লাগিব পাৰে, কিন্তু ই একে সমস্যাৰ পৰা সকাহ পাবলৈ ব্যৱহাৰ কৰা অধিক জটিল আৰু ব্যয়বহুল জ্যোতিষ যন্ত্ৰৰ দৰেই ফলপ্ৰসূ আৰু উপকাৰী। ইয়াক নৱগ্ৰহ শান্তি যন্ত্ৰ বুলি কোৱা হয়। এই যন্ত্ৰ নিৰ্মাণৰ পদ্ধতি বহু সহজ আৰু পোনপটীয়া। ইয়াক কেশৰ চিয়াহী হিচাপে ব্যৱহাৰ কৰি ভোজপত্ৰত যিকোনো এডোখৰ সৰু কাঠ কলম হিচাপে ব্যৱহাৰ কৰি আঁকিব লাগে। যন্ত্ৰ অঁকা হোৱাৰ পিছত ধাতুৰ তাবিজত যন্ত্ৰটো ভৰাই ডিঙিত পিন্ধিব লাগে। এই যন্ত্ৰ নিৰ্মাণ বা ব্যৱহাৰৰ কোনো নিৰ্দিষ্ট তাৰিখ বা শুভ মুহূৰ্ত নাই। যিকোনো দিনত বা যিকোনো সময়ত বনাব পাৰে। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যন্ত্ৰ প্ৰস্তুত কেনেকৈ কৰিব লাগে বা যন্ত্ৰটোনো কি। প্ৰথমে লিখিব আপোনালোকে 57, তাৰপিছত 357, আকৌ লিখিব তলত 57, 506 আৰু 30,000, আকৌ লিখিব তৃতীয় শাৰীত 30,000, 400 আৰু 30,000। ইয়াত যে মই যন্ত্ৰটো অঁকা বা যন্ত্ৰ লিখা সংখ্যাবোৰ দিছোঁ, এইবোৰ আপোনালোকে অকল ইংৰাজী লিখিব লাগে তেনেকুৱা কথা নহয়। আপোনালোকৰ নিজৰ যিকোনো মাতৃভাষাত আপোনালোকে লিখিব পাৰে। অসমীয়াত আপোনালোকে এইটো লিখিব পাৰে 57, 357, 57, 506, 30,000, আকৌ 30,000, তাৰপিছত 400 আৰু 30,000। ইয়াত 57, 357 ইয়াৰ তলত আপোনালোকে আঁচ টানি দিব। 57, 506, 30,000 ইয়াৰ তলত আপোনালোকে আঁচ টানি দিব। 30,000, 400, 30,000 ইয়াৰ তলত আপোনালোকে আঁচ টানি দিব। মুঠতে আপোনালোকে ইয়াক ঘেৰ কৰি চাৰিওফালে আঁচ টানি দিব ধুনীয়াকৈ। আৰু এই বস্তুটো আপোনালোকে ধূপ তেলৰ চাকি, সৰিয়হ তেলৰ চাকি জ্বলাই যন্ত্ৰটো সম্পূৰ্ণ লিখাৰ পিছত সংখ্যাবোৰ সম্পূৰ্ণ ভোজপত্ৰত কেশৰেৰে কাঠ এডোখৰেৰে লিখাৰ পিছত আপোনালোকে তাবিজত ভৰাই, কিন্তু ধাতুৰ তাবিজ হ'ব লাগিব, তাবিজত ভৰাই আপোনালোকে ডিঙিত ধাৰণ কৰিব। সকলো গ্ৰহৰ পাৰ্শ্বক্ৰিয়া, সকলো গ্ৰহ দুখৰ পৰা আপোনালোকে মুক্তি পাব। জীৱনত সুখ শান্তি সমৃদ্ধি হ'ব। ধন্যবাদ।